যোৱা পৰহিৰ পৰা এজন নাম নথকা চিপাহী তেওঁ সাংঘাতিক ধৰণে আমাৰ যি গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টৰ প্ৰতি টাৰ্গেট কৰি কিছুমান ভিত্তিহীন কথা যিবিলাকৰ কোনো লজিক আৰু যুক্তি নাই এইবিলাক কথা কৈ আমাৰ ৰাইজসকলক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত মই স্পষ্টীকৰণ দিবৰ কাৰণে আজি প্ৰেছ মিটটো ইয়ালৈ মাতিছোঁ। আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। BPF দলৰ এজন নেতা কামাল আজাদ ডাঙৰীয়া আমাৰ BTR গভৰ্ণমেণ্টৰ যি ফ্লেগশ্বিপ এটা মিছন ছুপাৰ 50 লৈ ফালে বহুতো অভিযোগ আনিছে। এই অভিযোগৰ যি খণ্ডন বা ইয়াৰ যি সত্যতা এই কথা ক'বৰ কাৰণে মই আগবাঢ়িছোঁ। ইয়াৰ আগতে আমি জানিব লাগিব যে কামাল আজাদ কোন। প্ৰথম প্ৰশ্নটো আমি ইয়াৰ পৰাই আৰম্ভ কৰিব লাগিব আৰু আমি উত্তৰটো বিচাৰি পাইছোঁ যে কামাল আজাদ এজন ঠগবাজ, এজন 2 নম্বৰী নেতা। মই আজিৰ কথা আৰম্ভ কৰাৰ আগতে 2020 লৈকে যাব বিচাৰিছোঁ। 2020 চনৰ 8 জুনত কামাল আজাদ ডাঙৰীয়া আৰু পৃথিৱীৰাজ দেৱমেদ নাৰায়ণ দেৱমেছ তেওঁলোকে দুজনে গৈ কোকৰাঝাৰ পুলিচ ষ্টেচনত BTCত চাকৰিৰ কেলেংকাৰী হৈছে বুলি 40টা ডিপাৰ্টমেণ্টৰ এগেইনষ্টত তেওঁলোকে কেছ দিছিলে। আপোনালোকে ভালদৰে শুনিব। এই যে কামাল আজাদে আজিৰ তাৰিখত BPFত সোমোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰীক তুলসী পাতৰ ধোৱা বুলি ক'ব বিচাৰিছে, কিন্তু সেইজন হাগ্ৰামা মহিলাৰী এগেইনষ্টত তেখেতে FIR দিছিলে কোকৰাঝাৰ পুলিচ ষ্টেচনত। 2020 চনত BTCৰ সবচে কৰাপ্টেড ব্যক্তি বুলি তেখেতে কেছ দিছিলে। এতিয়া আজি তেওঁ কোনোবা এটা ৰাজনৈতিক দলত টিকিব নোৱাৰি, লাষ্টিং হ'ব নোৱাৰি হাগ্ৰামা মহিলাৰ তেখেতৰ কাষত শৰণাপন্ন হয় যদি ক'ব বিচাৰে যে হাগ্ৰামা মহিলাৰ সবচে বেষ্ট পলিটিচিয়ান, এইটো কোনো যুক্তিসংগত কথা নহয়। কামাল আজাদ ডাঙৰীয়াৰ অত্যন্ত ডাঙৰ ভুলটো এইটোৱে, যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ইমানে ভাল ব্যক্তি আছিলে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰ এগেইনষ্টত কামাল আজাদ ডাঙৰীয়া কিয় কোকৰাঝাৰ পুলিচ ষ্টেচনত FIR দিবলগীয়া হ'ল? তেখেতৰ প্ৰতি 1 নম্বৰ প্ৰশ্ন। BTRবাসী BTCবাসী জানিব বিচাৰিব যে কামাল আজাদ ডাঙৰীয়াই কিয় কেছ দিছিল সঁচাসঁচিকৈ। যদি BTCত সেই সময়ত 40টা ডিপাৰ্টমেণ্টত স্কেম হোৱা নাছিলে। আৰু আপোনালোকে চাব এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। কামাল আজাদ ডাঙৰীয়া এটা বছৰ নহয়, সেই সময়ৰ শাসকীয় পক্ষৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰখনৰ A to Z কৰাপশ্যন হৈছে বুলি সেই সময়ত তেখেতে FIR দিছিলে হাগ্ৰামা মহিলাৰ এগেইনষ্টত। আৰু সেই সময়ৰ প্ৰাক্তন যোগীদেশ চৰকাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট যিজন তেখেতৰ এগেইনষ্টত বিশেষকৈ তেখেতে কেছ দিছিলে। আপোনালোকে জানে অৱৰ সংগঠন কেনেকৈ জন্ম হ'ল। এই যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া স্বেচ্ছাচাৰী যি নেতৃত্ব, তেখেতৰ যি ডিক্টেটৰশ্বিপ, এই ডিক্টেটৰশ্বিপৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে অতিষ্ঠ হৈ অৱৰ সংগঠন খুলিব লগা হৈছিল। ইয়াৰ মূল কালপ্ৰিট হৈছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া। যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া সেই সময়ত সকলোকে লৈ বিভিন্ন জাতি জনগোষ্ঠীক লৈ যদি চৰকাৰ চলালেহেঁতেন কোনোদিনা অৱৰ সংগঠন আমাৰ BTCৰ সেই সময়ত জন্ম নহ'লহেঁতেন। 2 নম্বৰ আটাইতকৈ ডাঙৰ ভুল, সেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে এটা ক্ষোভ উজাৰিছিল। কিয় উজাৰিছিল? যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া খুব ভালদৰে শাসন কৰিলে হয় কেতিয়াও এনেকৈ পৰিৱেশ নাহিল হয়। আপোনালোকে চাব এবাৰ নহয়, 2বাৰ নহয়, 3বাৰ বা তাতকৈ অধিক গোষ্ঠীগত সংঘৰ্ষ BTCত হৈছে। 2008 চনত হৈছে, 2012 চনত হৈছে, 2014 চনত হৈছে। ভাতৃঘাতী সংঘৰ্ষ হৈছে। এইটো কাৰ দিনত হৈছে? প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হোৱা নাই। এই যে ভাতৃঘাতী সংঘৰ্ষ হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যি সময়ত চিফ হৈ আছিল সেই সময়ত হৈছিলে। আজি কামাল আজাদ ডাঙৰীয়া ক'ব বিচাৰিছে যে হাগ্ৰামা মহিলাৰী বোলে তুলসী পাতৰ ধোৱা এজন নেতা।
যিজন নেতাৰ শাসনকালত 3বাৰতকৈ অধিক গোষ্ঠীগত সংঘৰ্ষ হ'ল, কোনোমতে শান্তি বিৰাজ নহ'ল, সেইজনে খুব ভাল নেতা বুলি আজি কামাল আজাদ ডাঙৰীয়াৰ দৰে 2 নম্বৰী নেতাবিলাক হাগ্ৰামা মহিলাৰীক ৰাইজৰ আগত চাৰ্টিফাইড কৰিব বিচাৰিছে। এইটো আটাইতকৈ বিটিআৰবাসীৰ কাৰণে দুখৰ বিষয়। আমি কামাল আজাদৰ দৰে 2 নম্বৰী নেতাবিলাকক আজি তাৰিখক চিনি পাব লাগিব। এনেও সঁচা খুচি কথা ক'বলৈ গ'লে কামাল আজাদ ডাঙৰীয়াক নস্যাৎ কৰিছে বিটিআৰবাসীয়ে। তেখেতৰ যি ডাবল ষ্টেণ্ডাৰ্ড আৰু স্থিতি নোহোৱা লিডাৰশ্বিপ, ইয়াক কোনোমতে কোনো বিশ্বাস নকৰে। এতিয়া মই 3 নম্বৰ কথালৈ আহোঁ। তেখেতে এবাৰ প্ৰেছ মিটত কৈছে তেখেতে বোলে MSc পাছ কৰিছে। য়েছ, ৱেল এণ্ড গুড। তেখেতে যদি MSc পাছ কৰিছে, এইখিনি কথাও নাজানে নেকি? মই তেখেতক অভদ্ৰ বুলি কোৱা নাই, কিন্তু আমাৰ লোকেল ভাষাত কিছুমান মানুহ অভদ্ৰ বুলিয়ে কয়। যিজন মানুহ কোনো ষ্টেণ্ড নাথাকে, যিজন মানুহ আবুল তাবুল কথাবিলাক বুকি থাকে, এইবিলাক মানুহ আমাৰ লোকেল ভাষাত, গাঁৱলীয়া ভাষাত অভদ্ৰ বুলিয়ে কয়। এজন MSc পাছ কৰা মানুহজনে কৈছে যে পইচাটো কাৰোবাৰ পকেটত সোমাই পেলাইহে বোলে শিক্ষাটো দিব পাৰে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই তেখেতক শিকাইছে নেকি পকেট গৰম কৰাৰ কাৰণে? পকেটত পইচা দিলে যে মানে কোৱালিটি এডুকেশ্যন পাব, তেখেতক কোনে ক'লে? কোন মাষ্টাৰে, কোন প্ৰফেচাৰ কামাল আজাদ ডাঙৰীয়া শিকাইছে? ইয়াৰ জবাবটো তেখেতে ৰাইজক দিব লাগিব। তেখেতৰ মতেদি কোনো ফ্লেগশ্বিপ কৰিব নালাগে। হাগ্ৰামা মহিলাৰ দৰে কোনোবা গ'লে মানে পইচা পকেটত সোমাই দিব লাগে। কোনো জাতি জনগোষ্ঠীৰ ইছ্যু সেই সময়ত আলোচনা নহয়। ডাইৰেক্ট কোনোবা গ'লে পইচাটো অকণমান দিব, তাৰপিছত বিদায় দিব। এনেকৈ হ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা, তেওঁলোকৰ মৌলিক অধিকাৰৰ কথা কোনে ক'ব? যিবিলাক মানে চৰকাৰ চলাই আছে, তেওঁলোকৰ তাত কিছুমান ক্ষমতা থাকে। এই ক্ষমতাটো ৰাইজৰ ভালৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিব লাগে। কিন্তু হাগ্ৰামা মহিলাৰ সময়ত কি হৈছিলে? তেওঁ সদায় পাৱাৰটো মিছ ইউজ, অপব্যৱহাৰ কৰিছিলে, যাৰ কাৰণে তেখেতৰ শাসনকালত 17 বছৰ ধৰি কোনো শান্তি হোৱা নাছিলে। অন্য জাতি জনগোষ্ঠীৰ কথাটো আমি অকণমান ক'ৰবাত মানে থৈ দিছোঁ। তেওঁলোকেতো শান্তি থাকিব পৰাই নাই হাগ্ৰামা মহিলাৰ দিনত। কিন্তু আমাৰ নিজৰ বড়ো জাতি জনগোষ্ঠীবিলাক, আমাৰ নিজৰ জাতি ভাইবিলাক হাগ্ৰামা মহিলাৰ সময়ত জানো শান্তি থাকিব পাৰিছিলে? ইয়াৰ উত্তৰো বড়ো ৰাইজবিলাকে দিব। BTCত যিবিলাক জাতিয়ে যুগ যুগ ধৰি বসবাস কৰি আছে, তেওঁলোকে ইয়াৰ উত্তৰটো দিব। হাগ্ৰামা মহিলাৰ সময়ত আমাৰ নিজৰ জাতিটোৰ ভাই কমচে কম 150জন ইণ্টেলেকচুৱেলবিলাক পলিটিকেল মাৰ্ডাৰ হ'বলগীয়া হৈছিলে। এই কথা কিন্তু মানুহবিলাক পাহৰি যোৱা নাই। এইবিলাক কেঁচা হিষ্টৰী, এইবিলাক কথাবিলাক আমি ক'বলৈ কেতিয়াও নিবিচাৰোঁ। কিন্তু যেতিয়া আমি সঁচা কথা ক'বলৈ, ৰাইজৰ কাৰণে কিছুমান কাম কৰোঁতে কিছুমান অপশক্তিয়ে আমাক বাধা দিব বিচাৰে, তেতিয়াহ'লে আমি এই কথাবিলাক, ইয়াৰ প্ৰাসংগিকতা, এইবিলাক আমি ৰেফাৰেঞ্চ হিচাপে টানি আনিব লগা হয়। এইটো ইমান সৰু আৰু ধেমালি কথা নহয়। এই 150জন মানুহবিলাক কোন আছিলে? আমাৰ নিজৰ বড়ো জাতি ভাই আছিলে, আমাৰ দাদা আছিলে। এই 150জন মানুহ যে পলিটিকেল মাৰ্ডাৰ কৰা হ'ল, ইয়াৰ ৰিস্কটো কোনে ল'ব? যেতিয়া হাগ্ৰামা মহিলাৰী শাসন চলাই আছিলে, সদায় বন্ধ, সপ্তাহত 3বাৰ 4বাৰ বন্ধই বন্ধ। না কোনোবা ভালদৰে বিজনেছ কৰিব পাৰিছিলে, না কোনোবা ভালদৰে গুণগত শিক্ষা ল'ব পাৰিছিলে, না বাহিৰৰ মানুহ আহি ফালে ইয়াতে। মই বাহিৰা ষ্টেটৰ কোৱা নাই, আমাৰ অসমৰ মানুহ নিজৰ অসমতে BTCত আহিবৰ কাৰণে ভয় কৰিছিল। ঠিকটো নাই কেতিয়া কি হৈ যায়, হাগ্ৰামা মহিলাৰ গুণ্ডা বাহিনী কেতিয়া এটেক কৰে, এইটোতো ঠিক নাই। কোনো নিৰাপত্তা নাছিলে সেই সময়ত, মানুহবিলাক নিৰাপত্তাহীনতাত ভুগিছিলে সেই সময়ত। এইবিলাক কথা আমি ক'ব বিচৰা নাই। কিন্তু কামাল আজাদৰ দৰে যিবিলাক দল বাগৰা নেতা, সেইবিলাক যেতিয়া মিডিয়াত ওলাই ফালে ডাঙৰ ডাঙৰ কথাবিলাক, যুক্তিহীন কথাবিলাক কয়, আমি কিছুমান কথাবিলাক ক'বলগীয়া বাধ্য হয়। এইটোৱে ক'ব বিচাৰিছোঁ মই, মানুহ কেতিয়া পঢ়িব? যেতিয়া অঞ্চলৰ এটা শান্তি বিৰাজ কৰিব, তেতিয়াই পঢ়িব। ভাতৃঘাতী সংঘৰ্ষ 3বাৰ 4বাৰ হৈ থাকিলে মানুহ কেনেকৈ পঢ়িব? এই পৰিৱেশটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো দিয়া নাছিলে। ছুপাৰ 50 যিটো হিষ্টৰী, এতিয়া 3টাকৈ আমাৰ টাৰ্মছ গ'ল। এই 3বাৰত আমি ছাকচেছফুল হৈছোঁ। কোনোবা ইঞ্জিনিয়াৰ পঢ়িছে, কোনোবা ডক্টৰ লাইনত গৈছে, আৰু কোনোবা চিভিল ছাৰ্ভেণ্টত। এইটো হিষ্টৰীটো আমাৰ ছাকচেছফুল হিষ্টৰী। এইবিলাক হিষ্টৰী কামাল আজাদৰ দৰে মানুহবিলাক বুজি নাপায়। তেওঁলোকে সদায় বিচাৰে যে আমাৰ মাজত কাজিয়া পেচাৰ লগাই কেনেকৈ পাৱাৰটো তেওঁলোকে কেপচাৰ কৰিব পাৰে। তেওঁলোকে খুব মানে পাৱাৰ হাংৰি।
আজি তাৰিখত তেওঁলোকে কথাই কথাই ক'ব বিচাৰিছে হাগ্ৰামাক পাৱাৰত আনিব লাগে। এই যে ৩৫ লাখ মানুহ তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথাটো প্ৰমোদ বৰা ডাঙৰীয়াই চিন্তা কৰি পেলাই দিনে নিশাই কাম কৰি আছে, এইটো কথা কিন্তু তেওঁলোকে নকয়। এই যে ছুপাৰ 50 মিছনটো ল'লে, আজি তেওঁলোকে সমালোচনা কৰিছে 17 বছৰ শাসনকালত তেওঁলোকে ছুপাৰ 50 কথা কিয় মানে ভাবিব নোৱাৰিলে। কোনোবা এজনক 2 লাখ 3 লাখ টকা দি পেলাই দম্ভালি মাৰিব খুজিলেতো নহ'ব। পইচা দিলে মানে মানুহক পঢ়োৱা হয় নেকি? তেওঁলোকৰ এটা মটিভেশ্যন দৰকাৰ হয়, এটা মিছনৰ দৰকাৰ হয়। ছুপাৰ 50 এটা মিছন হয়। এই মিছনৰ যোগেদি আমাৰ দুখীয়া দৰিদ্ৰ পিছপৰা শ্ৰেণীৰ মানুহবিলাকে এটা উৎসাহ পাইছে, হয় আমিও চিভিল ছাৰ্ভেণ্ট হ'ব পাৰোঁ, আমিও IAS IPS IFS হ'ব পাৰোঁ, আমি DC হ'ব পাৰোঁ, আমি SP হ'ব পাৰোঁ। এই কথাবিলাক যে আজি তাৰিখত আমি ভাবিব পাৰিছোঁ একমাত্ৰ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে। হাগ্ৰামা মহিলাৰ এই সময়ত এইবিলাক কথা চিন্তা কৰিবৰ কাৰণে মানুহবিলাক ভয় কৰিছিল, সময় পোৱা নাছিল। কিজানিবা ক'ৰবাত কালি বম ফুটি দিয়ে, কাৰোবাক কোনোবা কিডনেপ কৰিব পাৰে। এই কথাবিলাক মানুহবিলাক জীয়াতো ভুগিবলগীয়া হৈছিলে। নিজৰ নিৰাপত্তাৰ কাৰণে যেতিয়া মানুহবিলাক ভাবিব লগা হয়, সেই সময়ত কোনো মানে ভাল কথা চিন্তা কৰিব নোৱাৰা হয়। আৰু সেইটোৱে হৈছিলে হাগ্ৰামা মহিলাৰ সময়ত। এতিয়া ছুপাৰ 50 কথাটো তেওঁলোকে কৈছে, তেওঁলোকে RTA মাৰিছে, কিবা মাৰিছে। কোনোবা ছাত্ৰ ভালদৰে পঢ়িছে, UPSCৰ কাৰণে দিল্লীত কোচিং দিছে, গুৱাহাটীত কোচিং দিছে, এইটোৰ কাৰণে চকুটো কিয় ডাঙৰ হ'ব লাগে? আমাৰ বিটিয়াৰ বাসীটো কোনোবা দুখীয়া ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে। আমিতো কোৱা নাই কামাল আজাদৰ ল'ৰা ছোৱালী তাতে পঢ়িব নালাগে বুলি। সকলোৰে অধিকাৰ আছে আৰু আমিতো লিগেলি এটা ছিষ্টেমেটিকেলি নিছোঁ। যিজন ব্যক্তিৰ টেলেণ্ট আছে, যিজন ব্যক্তিৰ কোৱালিফিকেশ্যন আছে, যিবিলাক ব্যক্তিয়ে আপ্ৰাণ চেষ্টা কৰিছে, যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকে এণ্ট্ৰেঞ্চত কোৱালিফাইড হোৱাৰ পিছত আমি তেওঁলোকক কোচিঙৰ কাৰণে পঠাই দিছোঁ। আমি সমস্ত তেওঁলোকৰ দায়িত্ব লৈছোঁ। কামাল আজাদ ডাঙৰীয়া ভাবিছে যে পকেটটো গৰম কৰাই ফেলে যদি আমি পকেটৰ পইচাটো সোমাই দিওঁ, এই ল'ৰাজন এই ছোৱালীজনটো ড্ৰাগছো খাব পাৰে। গতিকে আমি এটা ইনষ্টিটিউশ্যনৰ লগত টাই আপ কৰিছোঁ, আমি এগ্ৰিমেণ্ট কৰিছোঁ যে এই ল'ৰা ছোৱালীবিলাকক গুণগত শিক্ষা দিব লাগে, তেওঁলোকক অফিচাৰ কৰিব লাগে, আমাৰ দেশখনক আমাক নাগৰিকক চম্ভালিব পৰা ভাল এটা মানুহ কৰিব লাগে, মানৱ সম্পদ গঢ়িব লাগে। এই কথাবিলাক প্ৰমোদ বৰা ডাঙৰীয়া তেখেতে চিন্তা কৰি আছে। আমাৰ উদ্দেশ্যটো ডাঙৰ। কামাল আজাদৰ দৰে কাৰোবাৰ পকেটত পইচা সোমাই ফালে আমি মদ খাবৰ কাৰণে মানুহক উৎসাহ দিব নোৱাৰোঁ। কামাল আজাদৰ ধান্দাটো কি আমি বুজি পাইছোঁ। তেওঁলোকৰ ধান্দাটো সদায় পকেটটো গৰম হ'ব লাগে। তেওঁলোকৰ দেউতাক হাগ্ৰামা মহিলাৰ ডাঙৰীয়া এনেকৈ চৰকাৰ চলাইছিল, কোনো ছিষ্টেম নাই, কোনো লিগেল জাষ্টিছ নাই, মানুহৰ অধিকাৰ সেই সময়ত খৰ্ব হৈছিল। আজি ছুপাৰ 50 কথা তেওঁলোকৰ ব্ৰেইনত কেতিয়াও নাহে। বিয়ণ্ড অফ কেপাচিটি যদি ভাবিব পাৰিছে, একমাত্ৰ এতিয়াৰ আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়া ভাবিব পাৰিছে। হাগ্ৰামা মহিলাৰী সদায় বিচাৰে, কামাল আজাদ ডাঙৰীয়া সদায় বিচাৰে যে এই অঞ্চলত সদায় অশান্তি সৃষ্টি হওক, কিন্তু আমি থকালৈকে, প্ৰমোদ বৰা থকালৈকে কোনো ধৰণৰ এনেকৈ অশান্তি বিৰাজ কৰিবলৈ দিয়া নহ'ব। যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে চিফ মিনিষ্টাৰ হৈ আছে, প্ৰমোদ বৰা ডাঙৰীয়া বিটিআৰ চিফ হৈ আছে, কোনো মতে অশান্তি কৰিব বিচৰা এণ্টি ছ'চিয়েল এলিমেণ্টক আমি চান্স বা সুযোগ দিব নোৱাৰোঁ। আমি ৩৫ লাখ মানুহৰ নেতৃত্বৰ দায়িত্ব লৈছোঁ আৰু তেওঁলোকৰ জীৱন নিৰাপত্তা আৰু তেওঁলোকৰ ভৱিষ্যত কৰাৰ কাৰণে আমি শপত লৈছোঁ। গতিকে কোনোবা কামাল আজাদৰ দৰে ডুপ্লিকেট লিডাৰবিলাক আহি পেলাই যদি ছুপাৰ 50 সমালোচনা কৰে বা প্ৰমোদ বৰা ডাঙৰীয়া সমালোচনা কৰে, এইটো বিচাৰবাসী কোনোমতে সহ্য নকৰে। আৰু তেখেতক মই ক্লিয়াৰলি আজিৰ তাৰিখত তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি যদি কামাল আজাদ ডাঙৰীয়া সঁচাই শিক্ষিত মানুহ হয়, আপুনি পলিটিক্সটো অলপ ভেলু পলিটিক্সটো কৰক, মূল্যবোধৰ পলিটিক্সটো কৰক। আপুনি অকণমান টকা পইচাৰ কাৰণে, অকণমান মানে বিয়াৰ খাবৰ কাৰণে, অকণমান গাহৰি মাংস খাবৰ কাৰণে, অকণমান মানে নিচা খাবৰ কাৰণে যদি হাগ্ৰামা মহিলাৰ মানে ফেভাৰ কথা কৈ ফালে যদি এইখিনি অৰ্জন কৰিব বিচাৰি থাকে, আমাৰ যুৱ প্ৰজন্মৰ কি হ'ব? ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো কি হ'ব? এই শান্তিৰ বিটিআৰ যে গঠন কৰিছোঁ আমি, এই বিটিআৰখনৰ অৱস্থা কি হ'ব? গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ। তেখেতৰ লগত মোৰ মানে খুব ভাল সম্পৰ্ক, কিন্তু আজিৰ তাৰিখত মই তেখেতৰ লগত ভাল সম্পৰ্ক বুলি ফালে ক'বৰ কাৰণে লাজ পাইছোঁ। তেখেতৰ যি মানসিকতা আজিৰ তাৰিখত আমি গম পাইছোঁ, বিটিআৰবাসীয়ে গম পাইছে। আজি আমি ক'বলৈ লাজ পাইছোঁ তেখেতে এজন আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানে জাতিৰ ব্যক্তি, কিন্তু আমি শুনিবলৈ পাইছোঁ। মোৰ তাত অৱশ্যে এইটো কথাৰ প্ৰুফ নাই আৰু আমি ইমান নিকৃষ্ট মানসিকতাৰে কথাবিলাক নাভাবোঁ।
আমি কৈ মানে শুনি আছোঁ যে তেখেতে গাহৰি মাংসৰ লগত খুব মানে চেৰেপ খায় বুলি পেলাই কথাটো কিমান সঁচা এইটো কামাল আজাদ ডাঙৰীয়াহে জানিব আৰু তেখেতৰ যি চালা চমুণ্ডা আছে যদি এনেকৈ হৈছে তেখেতে ইছলাম বিৰোধী কামবিলাক কৰি আছে মই অনুৰোধ জনাইছোঁ যিবিলাক মানে ইছলাম ধৰ্মিক মানে ইছলাম ধৰ্মক সঁচা সঁচিকৈ মানে তেওঁলোকে শ্ৰদ্ধাৰ কৰে কামাল আজাদ ডাঙৰীয়াক সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে কাৰণ তেওঁ কোনো ধৰ্মৰ নীতি থাকিব পৰা নাই যদি তেখেতে সঁচা সঁচিকৈ ধৰ্মৰ বিৰোধী কাম কৰি আছে আৰু যিজন ব্যক্তিয়ে ধৰ্মৰ বিৰোধী কাম কৰিছে এই সমাজ নীতিত কোনো মতে অৱদান দিব নোৱাৰে এইটো সকলোৱে জানে মই এইকাৰণে অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বিটিআৰবাসীক যে কোনোবা ডুপ্লিকেট আৰু 2 নম্বৰী নেতাবিলাক আহি ফালে আবুল তাবুল যাতে বুকিলে মানুহবিলাক যাতে ভুল নাযায় এতিয়া ইলেকশ্যন আহিছে লম্ফ জম্ফ কিছুমানে অকণমান দামটো বঢ়াবৰ কাৰণে কিবা কিবি মানে কথাবিলাক টানি আনিব বিচাৰিব কিন্তু হিষ্টৰীটো যদি আমি এফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে কলা অধ্যায়টো BTCত কোনে আৰম্ভ কৰিছিলে আৰু ইয়াৰ ভাল ফিনিচিংটো এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইয়াক মানে চেঞ্জ কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আপ্ৰাণ চেষ্টা কৰি আছে আৰু আমি অনুৰোধ কৰিছোঁ যে এই যি এটা মিছন বিটিআৰক লৈ পেলাই এটা শান্তিৰ মানে বিটিআৰ সৃষ্টি কৰা যি মিছন এই মিছন আমাক সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াক যাতে সহায় সহযোগ কৰে আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়িব লাগিব আমি সকলোৱে ভালদৰে বিজনেছ কৰিব লাগিব মানৱ সম্পদ গঢ়িব লাগিব আৰু বিটিআৰখন আমাৰ ভাৰতৰ মাজতে আমাৰ পৃথিৱীৰ মাজতে এখন উন্নত এটা কাউন্সিল হৈ ফালে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ এই আশা আমি কৰিছোঁ আৰু এইখিনিকে কয় আৰু ভৱিষ্যতে কামাল আজাদ ডাঙৰীয়াক এনেকৈ যাতে আবুল তাবুল কথাবিলাক কৈ ফালে আমাৰ ৰাইজৰ মাজত যাতে বিভ্ৰান্তি সৃষ্টি নকৰে এই কথা অনুৰোধ কৰি আজি প্ৰেছ মিটটো ইমানতে সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত